পরম প্রেমময় শ্রী শ্রী ঠাকুর, পরম আরাধ্যা জগৎ জননী শ্রী শ্রী বরমা, পরম পূজ্যপাদ শ্রী শ্রী বরদা, পরম পূজ্যপাদ শ্রী শ্রী আচাৰ্যদেৱ, লগতে ইষ্ট পৰিয়ালৰ সকললৈ কৌটি কৌটি প্ৰণাম। আজি বঙাইগাঁও প্ৰাতকালীন সৎসংগত উপস্থিত সকলো শ্ৰী শ্ৰী ঠাকুৰৰ পবিত্ৰ পাঞ্জাধাৰী কৰ্মীবৃন্দ, লগতে বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা সকলো ইষ্টপ্ৰাণ দাদা আৰু মালৈ আন্তৰিক শ্ৰদ্ধা, শুভেচ্ছা, লগতে আনন্দিত জয়গুৰু। মানিক কুণ্ডু দাই মোক ফোন কৰিছিলে, দাদা অলপ ইষ্ট প্ৰসংগ কৰি দিব লাগে। এই বঙাইগাঁৱত আজি এই প্ৰথম, আগতে হয়তো সেই সুযোগটো পোৱা নাছিলোঁ, কিন্তু পৰম পিতাৰ দয়াত এই মানিক কুণ্ডুদাৰ কৃপাত আজি আপোনালোক সকলোৰে লগত এটা ভাৱ বিনিময় কৰাৰ সুযোগ পালোঁ। কি কওঁ কি নকওঁ এইটো বেলেগ কথা। আমাক ঠাকুৰে কৈছে যে মানুহ সদায় নাৰদৰ নিচিনা হ'ব লাগে, হনুমানৰ নিচিনা হ'ব লাগে, স্বামী বিবেকানন্দৰ নিচিনা হ'ব লাগে, ৰত্নাকৰৰ নিচিনা হ'ব লাগে, এনেকুৱা মানুহ শিষ্য হ'ব লাগে গুৰুৰ। আমিও এই যে নাৰদৰ কথাটো মনত পেলালোঁ। নাৰদ এনেকুৱা এজন ভক্ত আছিল যেন প্ৰতিটো মুহূৰ্ততে নাৰায়ণ শব্দটো তেওঁৰ মুখতে আছিল, আৰু কোনো দিন তেওঁ না শব্দটো ব্যৱহাৰ কৰা নাছিল, সম্পূৰ্ণৰূপে স্তব্ধ কৰিছিল। সেইকাৰণে তেখেতক নাৰদ বুলি কোৱা হৈছে। আমিও চেষ্টা কৰিব লাগে যে আমি পৰম পিতাৰ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শৰণাপন্ন হৈছোঁ, দীক্ষা গ্ৰহণ কৰিছোঁ। আমি প্ৰতি মুহূৰ্তেই তেওঁৰ কথা সাৰগত কৰি তেওঁৰ যিখিনি আমাক নিৰ্দেশ দিয়ে, এই নিৰ্দেশবিলাক আমি পালন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। ঠাকুৰে আমাক কৈছে যে ধৰ্মক জনা মানে বিষয়ৰ মূল কাৰণক জনা, আৰু ভগৱানক জনা মানে সমস্তকে বুজাবা জনা। এইবিলাক আমি জানিব লাগে। সত্যানুসৰণ গ্ৰন্থত এইবিলাক আমি পঢ়ি আছোঁ। এতিয়া ধৰ্মটো কি বুলি কোৱা হৈছে যে শাস্ত্ৰমতে ধৰ্মে বৰ্ধতি বৰ্ধন্তি সৰ্বভূতানি সৰ্বদা তস্মিন হ্ৰসতি হিয়ন্তে তস্মা ধৰ্মং নলোপয়েত। ধৰ্মটো কেতিয়া লুপ্ত নহয়, হ'ব নালাগে। বাচি থকা আৰু বৃদ্ধি পোৱা, বিয়িং এণ্ড বিকামিং, সকলোৰে বৰ্ধনমুখী চিন্তাধাৰা, এইটোৱে হ'ল ধৰ্ম। ঠাকুৰে আমাক কিন্তু খুব সহজভাৱে ধৰ্মৰ সংজ্ঞাটো দিছে। ঠাকুৰে কৈছে যি আচৰণ, বাক্য, কৰ্ম জীৱন বৃদ্ধিৰ উৎস হয়, ধৰ্ম বুলি জানিবা তাকেই, নহ'লে ধৰ্ম একোই নহয়। এই তিনিটা বস্তু আমি মানিব লাগে: আচৰণ, বাক্য, কৰ্ম। ঠাকুৰে কৈছে সত্যানুসৰণত স্পষ্টবাদী হোৱা আৰু মিষ্টভাষী হোৱা। মিঠা বাক্য, মিত্ৰভাৱ, শিষ্ট আচৰণ বংশ আৰু ব্যক্তিত্বৰ প্ৰধান লক্ষণ। যে আমি এই মিঠা বাক্য, মিত্ৰভাৱৰ জৰিয়তে আমি যদি সকলোৰে লগত তেনেকুৱা আলোচনাত লিপ্ত থাকোঁ, তেতিয়াহ'লে আমাৰ ব্যক্তিত্ব বৃদ্ধি হৈ গৈ থাকে। আমি সকলোৰে লগত সুপৰিচয়ৰ এটি বান্ধনত বান্ধ খাই থাকিব পাৰোঁ। কোনো কথাই যেন আমাৰ আলোচনা বা কথাই কোনো ব্যক্তিকে আঘাত আনিব নোৱাৰে, সেইটোৰ প্ৰতি আমি সদায় চিন্তা চৰ্চা কৰিব লাগে। কলিৰ শেষত হ'ব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচ্ছক কৰিব বুন্দামাৰ। কলিৰ শেষত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই এই ধৰাধামত আৱিৰ্ভূত হ'ল। হিন্দু সনাতন ধৰ্মৰ সমস্ত নিয়ম কানুন উদ্ধাৰ কৰা আৰু জগতত শান্তি প্ৰতিষ্ঠা কৰাটোৱেই হ'ল তেওঁৰ একমাত্ৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্যটো পূৰণ কৰাৰ কাৰণে তেওঁ দিলে প্ৰেম আৰু বিনয়। যে প্ৰেম আৰু ভাল পোৱা, এইটোৰ জৰিয়তে মানুহে জগত জয় কৰিব পাৰে। ঠাকুৰে কৈছে যে পূৰ্বৱৰ্তীক অধিকাৰ কৰিয়েই পৰৱৰ্তীৰ আৱিৰ্ভাৱ। ইয়াৰ আগতে অসংখ্য ভগৱানৰ আৱিৰ্ভাৱ হৈছিল এই ধৰাধামত। সত্যযুগতো নাৰায়ণক বাহিৰে
বহুতো অসংখ্য ভগৱানৰ আবিৰ্ভাৱ হৈছিল। ঠিক তেনেকুৱাকৈ ত্ৰেতা যুগতো হৈছিল, দ্বাপৰ যুগতো হৈছিল, আৰু আমি কলিৰ যুগত যেনেকুৱাকৈ দেখিছোঁ যে চাৰিওফালে আমাৰ বিভিন্ন ধৰ্ম মতত অৱলম্বনকাৰী লোক বসবাস কৰি আছে আৰু ধৰ্ম পালন কৰি আছে। ইয়াতে এটা কথা আছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হলেও এইটো হিন্দু প্ৰাধান্য দেশ। আমাৰ পবিত্ৰ হিন্দু সনাতন ধৰ্মৰ যিসকল লোকে ভগৱান বিষ্ণু বা তেখেতৰ অৱতাৰ বিশেষক অনুসৰণ কৰে সেইসকল লোককেই হিন্দু সনাতন ধৰ্মৰ লোক বুলি কোৱা হয়। শাস্ত্ৰমতে হিন্দু ধৰ্মটো আটাইতকৈ প্ৰাচীন আৰু শ্ৰেষ্ঠ ধৰ্ম হিচাপত পৰিগণিত। এই যে শংকৰদেৱে ক'লে যে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, এই কথাবিলাকৰ তাৎপৰ্য একেই। মানে যুগে যুগে অসংখ্য ভগৱানৰ আবিৰ্ভাৱ হয় আৰু সেইমতে আমি আমাৰ সন্মুখত যিজন অৱতাৰ পুৰুষ বা সৎগুৰুৰ আবিৰ্ভাৱ হয় আমি বিনা যুক্তিৰে বিনা বাধাৰে আমি তেখেতক অনুসৰণ কৰিব লাগে। আমি কলিৰ শেষত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ আবিৰ্ভূত হ'ল। ইয়াৰ আগতে কলিৰ প্ৰথমাৰ্ধত অসংখ্য ভগৱানে মানে আবিৰ্ভাৱ হৈছিল। সেইসকল হ'ল যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, ৰামকৃষ্ণ পৰমহংসদেৱ, শংকৰদেৱ, চৈতন্যদেৱ, বুদ্ধদেৱ, অনেক ভগৱানৰ মানে আবিৰ্ভাৱ ঘটিছিল। আৰু তেখেতসকলে কেনেধৰণে কি কৈ গ'ল সেই কথাবিলাকক আলম লৈ আমি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শৰণাপন্ন হৈছোঁ। যীশুখ্ৰীষ্টই কৈছিলে যে আই শ্বেল কাম এগেইন উইথ মাই ফাদাৰ, মই মোৰ পিতাৰ সৈতে আকৌ আহিম। এতিয়া আমি দেখিছোঁ বৰ্তমান পিতা পুত্ৰৰ লীলা আমাৰ সন্মুখত বিদ্যমান। শ্ৰীকৃষ্ণই কৈছিল যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানাম সৃজন্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থাই সম্ভৱামি যুগে যুগে। রামকৃষ্ণ পরমহংসদেবে কৈছিল যে আমি পার্শ্বদের সব জ্ঞান দিতে পারছি না, আমি শীঘ্রই আসব। শংকৰদেৱে কৈছিলে হাতপুৰুষক লাগি আমাৰ ধৰ্ম প্ৰৱৰ্তিব, জীয়াৰীৰ পুত্ৰে আমাৰ খ্যাতি ৰাখিব। যেবে হাতপুৰুষৰ সীমা ভৈলা, বৰদোকান জানা তেবে ভাঙা গইলা। এই সমস্ত ভগৱান বিলাকে যে এইবিলাক কথা কৈ গ'ল। আকৌ হজৰত মহম্মদেও কৈছিল যে আমি আল্লাহৰ শেষ ৰচুল নহয়, আমি পুনৰ এই জগতত শান্তি প্ৰতিষ্ঠাৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে আকৌ আহিব লাগিব। এই সকলোবিলাকক লগত লৈ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই কলিৰ শেষত কল্কি অৱতাৰ হিচাপত এই ধৰাধামত আবিৰ্ভূত হ'ল জগতত শান্তি প্ৰতিষ্ঠাৰ কাৰণে। এক ব্যতিক্ৰম জীৱন লৈ তেখেতে আবিৰ্ভূত হ'ল। ব্যতিক্ৰম এই কাৰণে কোৱা হৈছে যে জন্মৰ সময়ত তেখেতৰ মূৰত এডালো চুলি নাছিল। হাঁহিছিল, আমাৰ শিশুৱে কান্দে কিন্তু ঠাকুৰে হাঁহিছিল। এইটো এটা ব্যতিক্ৰমী জীৱন লৈ আৰম্ভণিতেই তেওঁ পিছত গৈ তেওঁ আমাৰ ল'ৰা ছোৱালীৰ নিচিনা ডাঙৰ দীঘল হ'ল, শিক্ষা লাভ কৰিলে। শিক্ষা লাভ কৰাৰ পিছত তেওঁ হোমিওপেথিকো প্ৰেক্টিছ কৰিব ধৰিলে। হোমিওপেথিক যেতিয়া প্ৰেক্টিছ কৰিব ধৰিলে তেওঁৰ যিটো আকৰ্ষণীয় ব্যক্তিত্ব, সেই আকৰ্ষণীয় ব্যক্তিত্বৰ কাৰণে সকলো মানুহে চিকিৎসাৰ কাৰণে যেতিয়া তেওঁৰ ওচৰলৈ যাব ধৰিলে, তেতিয়া ওচৰত থকা ডাক্তৰবিলাকৰ এনেকুৱা এটা অৱস্থা হ'ল, এনেকুৱা পৰিস্থিতি হ'ল যে তেওঁলোকে দোকান বন্ধ কৰাৰ উপক্ৰম ঘটিল। যেতিয়া সকলো ডাক্তৰবিলাকে আলোচনা কৰিব ধৰিলে যে অনুকূলক কিবা কৰি বন্ধ নকৰিলে আমাৰ জীৱিকাৰ ৰাস্তা সম্পূৰ্ণৰূপে স্তব্ধ হৈ যাব। এই কথাখিনি যেতিয়া ঠাকুৰে শুনিলে তেতিয়া ঠাকুৰে নিজেই হোমিওপেথিক প্ৰেক্টিছটো বন্ধ কৰি দিলে আৰু তেখেতে এটা কীৰ্তনৰ দল গঠন কৰিলে। এই কীৰ্তনৰ দল যেতিয়া গঠন কৰিলে সেই সংঘটোৰ নাম দিলে সৎসংগ। এই সৎসংগৰ উদ্দেশ্য মানুহ হিচাপত তৈয়াৰ হ'ব লাগে, সুন্দৰ এটা জীৱন যাপন কৰি মানুহৰ ব্যক্তিত্ব গঢ়ি তুলিব লাগে। ঠাকুৰে কৈছে সৎ ও শ্ৰেষ্ঠ আশ্ৰয় যাৰ উন্নতি হয় অবাধ্যাৰ।
আমি জীৱনটো উন্নত আৰু সুন্দৰ কৰি তুলিব লাগিলে এজন সৎ আদৰ্শৱান জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰি তেখেতৰ যিখিনি নিৰ্দেশ আচৰণ সেইবিলাকক আমি অনুসৰণ কৰিব লাগে আৰু তেতিয়া আমি জীৱনত উন্নতি লাভ কৰিব পাৰিম বুলি আমাক ঠাকুৰে কৈছে যে তুমি সৎগুৰুৰ শৰণাপন্ন হোৱা, সৎনাম মনন কৰা আৰু সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা। মই নিশ্চয়কৈ কৈছো তুমি আৰু তোমাৰ উন্নতিৰ কাৰণে কেতিয়াও ভাবিব নালাগে, আমি কৰিব লাগে, তেওঁ ভাবিব। আমাক যেতিয়া সৎগুৰুৰ আমি দীক্ষা ললো, দীক্ষাটো হ'ল দক্ষতা লাভ কৰিব লাগে। আমি যেতিয়া দীক্ষা ললো, দীক্ষাৰ অৰ্থ হৈছে দক্ষতা লাভ, মানে আমি আমাৰ জীৱনটো সঠিক পথত নিয়াৰ কাৰণে এটা সুন্দৰ ৰাস্তা আমি পাই গলো। আমি আমাৰ জীৱনৰ দিশটো কেনেকুৱাকৈ আমি চলাই নিব লাগিব এইটো আমি বুজি পোৱা হলো। এইটোৱে হ'ল দীক্ষাৰ উদ্দেশ্য। দীক্ষা ললে আমি দক্ষতা লাভ কৰিব লাগে। দক্ষতা অকল মোৰ জীৱনটোৰ বিষয়ে চিন্তা কৰিলে নহব, আমাৰ জীৱনটোৰ মূল্য খুব বেছি মূল্যৱান। এই মূল্যৱান জীৱনটোক যাতে আমি আৰু মূল্যৱান কৰি তুলিব পাৰো, তেতিয়াহ'লে আমি কি কৰিব লাগিব? যেতিয়া আমি পুৰুষোত্তমৰ আশ্ৰয় লৈছো, এই পুৰুষোত্তমৰ আশ্ৰয় লৈ তেখেতৰ নিৰ্দেশবিলাক আমি আখৰে আখৰে পালন কৰিব লাগিব। আৰু আমি জীৱনত এনেকুৱা কিছুমান কাম কৰি থৈ যাব লাগিব যেন সমাজত আমাক স্মৰণ কৰিব পাৰে, সমাজত যাতে আমাক মানুহে মনত ৰাখিব পাৰে, এনেকুৱা কিছুমান আমি কাম কৰি যাব লাগে। সেইটোৱে হ'ল সৎ ও শ্ৰেষ্ঠ আশ্ৰয় যাৰ উন্নতি হয় অবাধ্যাৰ। এই যে সৎ ব্যক্তিৰ সান্নিধ্য লাভ কৰি মানুহ কেনেকৈ বিশ্ববিখ্যাত হ'ব পাৰে, মই এটি উদাহৰণ দিছো। আমি পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ নামটো শুনিছো। এই আইনষ্টাইনে এটা সময়ত আপেক্ষিকতাবাদৰ সূত্ৰ এটা উদ্ভাৱন কৰিছিল। আৰু এই আপেক্ষিকতাবাদৰ সূত্ৰটো উদ্ভাৱন কৰি যেতিয়া তেওঁ ইউনিভাৰ্চিটিত ছাবমিট কৰিছিল, লগে লগে সেইটো একচেপ্ট কৰিছিল আৰু তেখেতক নিমন্ত্ৰণ কৰি আলোচনা কৰিলে যে সেই বিষয়টো, সেই সূত্ৰটো ট্ৰেইনিং দিয়াব লাগে সকলো কলেজবিলাকত, ইউনিভাৰ্চিটিত সকলো টিচাৰবিলাকক এইটো ট্ৰেইনিং দিয়াব লাগে। সেইমতে আলোচনা কৰি আৰম্ভ কৰিলে, টিচিংটো আৰম্ভ কৰিলে। এদিনৰ পিছত এদিন তেওঁ যেতিয়া যাব ধৰিলে, সকলো কলেজবিলাকত শিকাব ধৰিলে, বিশ্ববিদ্যালয়ত শিকাব ধৰিলে। এনেকৈ গৈ থাকোতে তেওঁ এখন 4চকীয়া গাড়ী আছিল, সেই গাড়ীখনৰ এজন ড্ৰাইভাৰ আছিল। ড্ৰাইভাৰজনে সদায় তেওঁক সেই ঠাইলৈ লৈ যায়। এদিন গৈ থাকোতে হঠাতে ড্ৰাইভাৰজনে তেওঁক ক'লে যে মহাশয়, এই যে আপুনি আপেক্ষিকতাবাদৰ সূত্ৰটো এই যে শিকাই আছে, এই বস্তুটো মই সম্পূৰ্ণৰূপে মুখস্থ কৰি পেলালো, আৰু মই আপুনি যেনেধৰণে শিকাই ঠিক ময়ো তেনেধৰণে শিকাব পৰা হৈছো। বোলে হয় নেকি? কেনেকৈ পাৰিলা তুমি? তেতিয়া তেওঁ ক'লে যে যেতিয়া আপুনি বৰ্ডত শিকাই থাকে, তেতিয়া মই এই যে দৰজাৰ সন্মুখত এখন টুলত বহি খুব মনোযোগ দি শুনি থাকো, আৰু আপুনি যেনেকৈ শিকাই আছে ঠিক তেনেকুৱাকৈ মই মনত ৰাখি পেলাইছো। বোলে ঠিক আছে, আজি মই যিখন কলেজত যাম সেইখনত মোক কিন্তু কোনেও চিনি নাপায়, আজি তুমি ক্লাছটো কৰিব পাৰিবা নেকি? বোলে হয় মহাশয়, মই পাৰিম। তেতিয়া ঠিক আছে, তুমি ক্লাছটো কৰিবা আৰু তোমাৰ এই যে ড্ৰাইভাৰৰ চিটত মই বহি থাকিম আৰু তুমি শিকাই দিবাগৈ ক্লাছত। তেওঁ গ'ল, কথামতে সেই ড্ৰাইভাৰজন ক্লাছলৈ গ'ল আৰু ঠিক আইনষ্টাইনে যেনেকৈ শিকায় ঠিক তেনেকুৱাকৈ বিষয়টো শিকালে। শিকাই উঠি ড্ৰাইভাৰজনে সকলোকে সুধিলে যে মই যিখিনি শিকালো আপোনালোকে বুজি পাইছেনে? তেতিয়া সকলোৱে একেই উত্তৰ, হয় মহাশয়, আমি খুব ধুনীয়াকৈ বুজি পাইছো। তেতিয়া কিন্তু এই টিচাৰবিলাকে আকৌ প্ৰশ্ন কৰিলে যে মহাশয়, ইয়াৰ লগত এটা গণিতৰ সূত্ৰ আছে, এই গণিতৰ সূত্ৰটো আপুনি বুজাই দিয়ক। তেতিয়া তেওঁ ড্ৰাইভাৰজন এটা বিপাঙত পৰিল, তেওঁ গণিতৰ সূত্ৰটো তেওঁ জানা নাছিল। তেতিয়া তৎক্ষণাত তেওঁ এটা কৰিলে, কথা এটা ক'লে যে এই সূত্ৰটো খুব সহজ, এইটো মই এতিয়া অলপ ভাগৰিছো, আপোনাক যিটো সূত্ৰ আপোনালোকক শিকালো মোৰ অলপ ভাগৰ লাগিছে, যে এই গণিতৰ সূত্ৰটো আপোনালোকক আমাৰ ড্ৰাইভাৰজনে শিকাই দিব পাৰিব। ড্ৰাইভাৰত আছিল আইনষ্টাইন।
তেতিয়া তেওঁ আহিল, তেতিয়া তেওঁলোকে সন্মতি দিলে, ঠিক আছে আমি সূত্ৰটো জানিলেই হ'ল। তেতিয়া ড্ৰাইভাৰজন আকৌ আহিল, আহি আইনষ্টাইনক পঠাই দিলে। আইনষ্টাইনে গৈ সেই গণিতৰ সূত্ৰটো বুজাই দিলে। তে এজন ড্ৰাইভাৰে যদি পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো মানে শিকাই দিব পাৰে এখন কলেজ বা ইউনিভাৰ্চিটিত, তেতিয়া তেওঁ কিমান দক্ষতা অৰ্জন কৰিব লাগিব। সেইকাৰণে কৈছে আইনষ্টাইন এজন খুব সাধাৰণ যদিও খুব জ্ঞানী লোক আছিল, তেওঁ পদাৰ্থ বিজ্ঞানী আছিল, যে এনেকুৱা ব্যক্তিৰ যেতিয়া মানুহে সান্নিধ্য লাভ কৰিব পাৰে, তেতিয়াহ'লে মানুহ খুব জ্ঞানী আৰু পণ্ডিতৰ যোগ্য হৈ উঠিব পাৰে। তে আমি সদগুৰুৰ শৰণাপন্ন হৈছোঁ। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ পুৰুষোত্তম, এই পুৰুষোত্তম সান্নিধ্য লাভ কৰিব পাৰিলে আমি কেনেকুৱা দক্ষতা অৰ্জন কৰিব লাগিব। সেইকাৰণে ঠাকুৰে আমাক বাৰে বাৰে কৈছে যে হনুমানৰ নিচিনা শিষ্য হ'ব লাগে, স্বামী বিবেকানন্দৰ নিচিনা শিষ্য হ'ব লাগে। অজামিলে যেনেকৈ শেষ পৰ্যন্ত তেওঁ এই যে জীৱন দান পাইছিল, মানে দেৱলোকত গুচি যাব পাৰিছিল, ঠিক তেনেকুৱা আমি কাম কৰি থৈ যাব লাগে। তে আমি দক্ষতা অৰ্জনৰ ক্ষেত্ৰত আমাক ঠাকুৰে এটা কথা কৈছে যে অৰ্জনে বটু শাস্ত্ৰয়ী কাজে সুন্দৰে সমাপন, এই দেখে তুই বুঝবি লোকের দক্ষতা কেমন। তে আমি কেনেকুৱা কাম কৰি কেনেকুৱা আৰম্ভ কৰি কেনেকুৱাকৈ শেষ কৰিব লাগে, সেই বিষয়টো আমি সম্পূৰ্ণৰূপে জানিব লাগে। আৰু সেইখিনি যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম যে আমি ঠাকুৰে কোৱা মতে দক্ষতা অৰ্জন কৰিব পাৰিছোঁ। অৰ্জনে বটু শাস্ত্ৰয়ী কাজে সুন্দৰে সমাপন, এই দেখে তুই বুঝবি লোকের দক্ষতা কেমন। এতিয়া আমি সশৰীৰে আমি যদিও ঠাকুৰক লগ নাপালো, কিন্তু আমি আচাৰ্যদেৱৰ সান্নিধ্যত আমি ঠাকুৰক সম্পূৰ্ণখিনি লাভ কৰিব পাৰিছোঁ। কাৰণ ঠাকুৰে আমাক কৈ গৈছে ইষ্টগুৰু পুৰুষোত্তম, প্ৰতীকগুৰু বংশধৰ, ৰেত শৰীৰে সুপ্ত থাকে জ্ঞান্ত তিনি নিৰন্তৰ। এতিয়া আমি আচাৰ্যদেৱৰ সান্নিধ্যত আমি ঠাকুৰক সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিছোঁ। আৰু আমাক ঠাকুৰে কৈছে যে পুৰুষোত্তম আছেন যখন ইষ্ট আচাৰ্য তিনি গুৰু, তিনি সবাৰ জীৱন দ্বাৰা তিনি সবাৰ জীৱন মেৰু। তেওঁ আমাক সকলোবিলাক দিব পাৰে। আৰু যেতিয়া তেওঁ আমাক কাম কৰাৰ কাৰণে নিৰ্দেশ দিয়ে, যেতিয়াই যি কাম কৰাৰ কাৰণে নিৰ্দেশ দিয়ে, তেতিয়া আমি ফিজিকেলি, মেণ্টেলি, স্পিৰিচুৱেলি তেওঁৰ ইচ্ছা পূৰণৰ কাৰণে তেওঁৰ ওচৰত আমি সেৱা আগবঢ়াব লাগে। এইটোৱে আমাৰ ধৰ্মৰ মূল মন্ত্ৰ। আচাৰ্যদেৱে যেনেকৈ আমাক নিৰ্দেশ দিয়ে, ঠিক তেনেকুৱাকৈ আমি সদায় সাজু থাকিব লাগে, ফিজিকেলি, মেণ্টেলি, স্পিৰিচুৱেলি। এইটোৱে হ'ল আমাৰ আচাৰ্যদেৱ, আমাৰ পুৰুষোত্তম লাভৰ একমাত্ৰ ৰাস্তা। এতিয়া আমি গুৰুৰ জৰিয়তে আমি সমস্তকে লাভ কৰিব পাৰোঁ। যদিও আমাৰ সমাজত নানান ধৰণৰ বিভিন্ন মতত বিভিন্ন ধৰ্ম অৱলম্বন কৰি আছে মানুহে, তেতিয়া আমি কিন্তু গুৰুৰ ওচৰত সমস্তবিলাক লাভ কৰিব পাৰোঁ। সেই যে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে অৰ্জুন সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং ত্বং সৰ্বপাপেভ্যো মোক্ষ ইচ্ছামি মা শুচ। অৰ্জুন, তুমি এই সামাজিকভাৱে যিবিলাক তুমি পৰম্পৰাবিলাক মানি আছা, এইবিলাক তুমি এতিয়াই বাদ দিয়া, এতিয়া ত্যাগ কৰি দিয়া। তুমি মোৰ ওচৰত শৰণ লোৱা, মোৰ নিৰ্দেশ পালন কৰা, মোৰ নিৰ্দেশবিলাক পালন কৰি যোৱা, তোমাৰ সমস্ত পাপ তাপ মই ধুই পৰিষ্কাৰ কৰি দিম। তুমি গো হত্যা, ব্ৰহ্ম হত্যা, নৰ হত্যা, জীৱ হত্যা যিয়েই নকৰা কিয়, কিন্তু তুমি মোৰ ওচৰত শৰণ লোৱা, মোৰ নিৰ্দেশ মতে চলা, মই সমস্ত পাপ তাপ ধুই পৰিষ্কাৰ কৰি দিম। ঠিক একেই কথা ঠাকুৰে ক'লে, তুমি সদগুৰুৰ শৰণাপন্ন হোৱা, সৎনাম মনন কৰা, সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা। মই নিশ্চয়কৈ কৈছোঁ, তুমি আৰু তোমাৰ উন্নতিৰ কাৰণে কেতিয়াও ভাবিব নালাগে। বিপাক পথে হাত ধৰেই যে চলাৰ কায়দা জানিয়ে দেই, তাকেই জানিছোন গুৰু বলে তাক পালে নাইকো ভয়। গুৰু যেতিয়া আমাৰ লগত থাকিব, ইষ্টক যেতিয়া আমি আমাৰ অন্তৰত স্থান দিম, হৃদয়ত স্থান দিম, তেতিয়া আমাৰ বিপদ আপদৰ পৰা সমস্ত পৰিত্ৰাণৰ আমি ৰাস্তাবিলাক বিচাৰি পাওঁ। সেইকাৰণে শাস্ত্ৰত কৈছে তেচাং ছটত যুক্তানাং ভজতাং প্ৰীতিপূৰ্বক হং, দদামি বুদ্ধি যোগ হং ত্বং যেন মাম উপজান্তিতে। আমি যেতিয়া গুৰুৰ সান্নিধ্য লাভ কৰি তেখেতৰ নিৰ্দেশবিলাক পালন কৰি যাম, তেতিয়া
আমাৰ সন্মুখত যিমানবিলাক বিপদ আপদ ঘাত প্ৰতিঘাত আহিব পাৰে, কিন্তু সেইবিলাক পৰিত্ৰাণ লাভ কৰাৰ কাৰণে আমাক গুৰুৱে আগতীয়াকৈ সংকেত দিয়ে কি কৰিলে বিপদ হ'ব, কি কৰিলে আমি পৰিত্ৰাণ লাভ কৰিম। আমাক সেই বিপদৰ সন্মুখত গুৰুৱে আমাক এটা সংকেত বহন কৰে। আমি যিহেতুকে গুৰুৰ সান্নিধ্য লাভ কৰিছো, আমি আমাৰ জীৱনৰ যিটো পথ সেইটো আমি নিৰ্ধাৰণ কৰি ল'ব লাগে, যাতে আমি কেতিয়াও বিপদৰ সন্মুখীন নহওঁ। আমাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে এটা কথা কৈছে, ভুল রাস্তায় চলে গেলে গাড়ি নষ্ট হয়, ভুল মানুষের সঙ্গ নিলে জীবন নষ্ট হয়। এই দুটা ইমান ডাঙৰ কথা কৈছে যে এইবিলাক কথা আমি চিন্তা কৰিব লাগিব, অনুভৱ কৰিব লাগিব। আমি বহুতো কাম নভবা নিচিন্তাকৈ কৰি পেলাওঁ, আৰু নভবা নিচিন্তাকৈ কৰাৰ কাৰণে আমি নানান ধৰণৰ বিপদৰ সন্মুখীন হওঁ। গুৰু নানকে কৈছে যে যিকোনো কাম ভাবি কৰা ভাল, কিন্তু অনুভৱ কৰাটো আৰু বেছি ভাল। আমি এইবিলাক কথা প্ৰত্যেকজন মহাপুৰুষে বিভিন্ন ধৰণে যিবিলাক কথাবিলাক কৈ গৈছে, তাৰ সাৰমৰ্ম কিন্তু এটাই। সেই সকলোবিলাক আমি ক'ৰ পৰা পালো? পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ সান্নিধ্য লাভ কৰি এই যে আমি ইমান এটা সুবৰ্ণ সুযোগ পালো ধৰ্মীয় কাম কাজ কৰাৰ কাৰণে, এইটোৱে আমাৰ এটা পৰম সৌভাগ্য। এতিয়া আমাক আচাৰ্য পৰম্পৰাৰ মাধ্যমত আমি এতিয়া DP ৱৰ্কছৰ কাম কৰাৰ এটা সুযোগ দিছে। DP ৱৰ্কছৰ কাম কৰাৰ সুযোগটো হ'ল যে আমি তেওঁলোকৰ ওচৰত যুক্ত হৈ থাকিব লাগে, আৰু যুক্ত হৈ যেতিয়া থাকিম, তেতিয়া আমি এই আমাৰ যিমানবিলাক বিপদ আপদ থাকে, এই বিপদ আপদৰ পৰা তেওঁলোক হ'ল আমাৰ মানে এই ৰক্ষা কৱচ। আমি তেওঁলোকক ৰক্ষা কৱচ বুলি ভাবিব লাগিব। তেওঁলোক হ'ল আমাৰ উদ্ধাৰকাৰী। এতিয়া আমি যদি চাব যাওঁ, কোনে কাক কেনেকৈ ৰক্ষা কৰে আৰু কোনে কেনেকৈ মৃত্যুবৰণ কৰে। ৰাম আৰু ৰাৱণৰ একেই ৰাশি আছিল, কৃষ্ণ আৰু কংসৰ একেই ৰাশি আছিল। আমি আমাৰ বহুতত এই যে গ্ৰহ দোষৰ পৰা ৰক্ষাৰ কাৰণে আমাৰ আঙুলিবিলাকত আঙুঠি পিন্ধে, মানুহে গ্ৰহ কৱচ পিন্ধে। কিন্তু এই যে ৰামৰ হাতত যে ৰাৱণ বধ হ'ল, কৃষ্ণৰ হাতত যে কংস বধ হ'ল, এইবিলাকৰ কথা আমি নিৰ্ণয় কৰিব নোৱাৰো। আমি এটাই কথা ভাবো যে আমাৰ যিহেতুকে গুৰু আছে, গুৰুৱে আমাক এটা নাম দিছে, মহানাম দিছে, এই নামটোৱে হ'ল আমাৰ ৰক্ষা কৱচ। আমি সেইটো সদায় চিন্তা কৰিব লাগিব, আমাৰ অন্তৰত এনেকুৱাকৈ জাগ্ৰত কৰি ৰাখিব লাগিব যেন সেইটোৱে হ'ল আমাৰ ৰক্ষা কৱচ, মহানাম। এই মহানামটো বহুত অৰ্থ, বহুত তাৎপৰ্য আছে। আমি সাধাৰণভাৱে ললে নহব। 4টা অক্ষৰ ধন্যাত্মক শব্দ, এটা ধন্যাত্মক শব্দ অনাহত নাদ বুলি কৈছে। সেইটোক অনাহত নাদ মানে তাৰ কেতিয়াও আহত নহয়, পৰিৱৰ্তন নহয়। পূৰ্বতেও যিটো আছিল বৰ্তমানেও সেইটো আছে, আৰু ভৱিষ্যতেও সেই একেই নামটোকেই থাকিব। ইয়াৰ অৰ্থ হ'ল, ঠাকুৰক সুধিছিল, ভক্ত কেইজনমানে সুধিছিল যে ঠাকুৰ আপুনি যে নামটো দিলেন, এই নামের অৰ্থটা কি, তাৎপৰ্যটা কি? ঠাকুৰে কৈছিলে যে ৰা মানে হলো মোচন, গতি, ধা মানে সিচেচন, বাধা, সোৱা মানে মুভমেন্ট ইনওয়ার্ড, অন্তৰ্গতি, মি মানে মুভমেন্ট আউটওয়ার্ড, বহিৰ্গতি। এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, তেওঁকে আমি ঈশ্বৰ বুলি কওঁ। এইবিলাক আমি পুংখানুপুংখকে জনাৰ চেষ্টা কৰিব লাগে, আৰু যেতিয়া এইবিলাক জানিম, তেতিয়া আমাৰ জানিবৰ আৰু একো বাকী নাথাকে। কাৰণ ভগৱানক জনা মানে সমস্তকে বুজাবা জনা। এইবিলাক আমি উপলব্ধি কৰিব লাগিব, জানাৰ চেষ্টা কৰিব লাগিব, আৰু তাৰ কাৰণে আমাক ঠাকুৰে জনাৰ কাৰণে বিভিন্ন গ্ৰন্থ দিছে, অজস্ৰ গ্ৰন্থ আমাক দিছে। এই গ্ৰন্থবিলাক আমি আগত লৈ বহি থাকিলে নহব, আমি কিছু অধ্যয়ন কৰিব লাগিব। যিখিনি আমি সময় পাওঁ সেইখিনি আমি অধ্যয়ন কৰিব লাগিব। এতিয়া আমাৰ ইষ্টভৃতিটোৱে মূল বিষয়বস্তু। ইষ্টভৃতিবিহীন কিন্তু দীক্ষাৰ কোনো অৰ্থই নাথাকে। আমি ইষ্টভৃতিটোক মূল বিষয়বস্তু হিচাপত ল'ব লাগে। যদিও আমাক পঞ্চনীতি দিছে, যজন যাজন ইষ্টভৃতি স্বস্ত্যয়নী সদাচাৰ, ইষ্টভৃতিটো মূল বিষয়বস্তু, আৰু ইষ্টভৃতিক লৈ আমাক বহুতে নানান ধৰণৰ প্ৰশ্ন কৰে। এই ইষ্টভৃতিটো ভাগৱতত লিখা আছে
যে ইস্তান ভোগান হিবদেবা দাস্যন্তে যজ্ঞ ভাবিতা তদ্দৈতান প্রদায়াভ্য যো ভুক্তে স্থেনয় বস। যাৰ কৃপাত এই বিশ্ব দুনিয়াত আমি শ্ৰেষ্ঠ মানৱ হিচাপত জন্মগ্ৰহণ কৰিব পাৰিলো, তেওঁৰে কৃপাধন্য সমস্ত সৃষ্টিৰ উপাদানবিলাক আমি আমাৰ বুদ্ধি জ্ঞান কৌশলৰ জৰিয়তে উপভোগ কৰিব পাৰিলো, উপাৰ্জন কৰিব পাৰিলো, তাৰ যদি সামান্য এটি অংশ আমি দিব পাৰো, তেতিয়াহ'লে আমাৰ জীৱনবিলাক সাৰ্থক, আমাৰ জীৱনবিলাক ধন্য। সেইকাৰণে ঠাকুৰে কৈছে যে ভিক্ষা কৰেব ইষ্টভৃতি কৰলে আৰ্য চেলে, অযুত তীৰ্থ পৰ্যটনে ফল তাহাতে মিলে। ইষ্টভৃতি জীৱনযোগ্য প্ৰাণ গেলেও তুই সারিস না, সব ভাবে তেই তরে যাবি ঋষির বাণী ভুলিস না। ইষ্টে চেতন ব্যক্তিত্বতা মনরে চেতন মন, ইষ্টভৃতি দীক্ষা চেতন সেবাই চেতন ধন। এই ইষ্টভৃতিটো আমি এই ডিপি ৱৰ্কছৰ মাধ্যমত আমি সমস্তখিনি কৰিব লগা হৈছে। এইটো ডিপি ৱৰ্কছ আজি সকলোৰে মুখে মুখে আমি সুযোগ পাইছো, এটা এই যে আচাৰ্য নিৰ্দেশ আমি পালন কৰাৰ যে সুযোগ এটা পাইছো, তেওঁৰ লগত যে যুক্ত থকাৰ এটা সুযোগ পাইছো, সেইটোৱে আমাৰ পৰম সৌভাগ্য। মই এটা বাণী কৈ শেষ কৰি দিছো দাদা। ৰামকৃষ্ণ পৰমহংসদেৱৰ এটি বাণী, 1 মিনিট সময় আছে। ৰামকৃষ্ণ পৰমহংসদেৱৰ এটা বাণী আছে যে এ সংসাৰ মজাৰ কুটি আমি খাই দাই মজা লুটি, জনক ৰাজা মহাতেজা তাৰ কিসে ছিল ত্ৰুটি, সে যে এদিক অদিক দুদিক দেখে খেয়েছিল দুধেৰ বাটি। আমি জনক ৰজাৰ নাম শুনিছো, তেওঁ মহাপৰাক্ৰমী ৰজা আছিল আৰু ধাৰ্মিক ৰজা আছিল। তেওঁ সদায় প্ৰজাহিতকৰ সুখ দুখৰ কথা চিন্তা কৰিছিল, প্ৰজাহিতকৰ কাম কৰি গৈছিল। সেইকাৰণে তেওঁ শান্তিত বাস কৰিব পাৰিছিল, দুধেৰ বাটি মানে অমৃত পান কৰিব পাৰিছিল। যে আমি ধৰ্ম কৰিছো, আমি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ সান্নিধ্য লাভ কৰিছো, গতিকে আমি শান্তি পাব লাগে। আৰু শান্তি পাব লাগিলে ঠাকুৰে আমাক কৈছে যে ঈশ্বৰৰ প্ৰতি একানুৰক্তি ভক্তি ৰাখিব লাগিব। একানুৰক্তি ভক্তিৰ পৰা আহে জ্ঞান, জ্ঞানে আনে সৰ্বভূতৰ প্ৰতি একাত্মবোধ, সৰ্বভূতৰ পৰা একাত্মবোধে আনে অহিংসা, অহিংসা পৰম ধৰ্ম, অহিংসাৰ পৰা আহে প্ৰেম, প্ৰেম ধৰ্মৰ মূল মন্ত্ৰ, লাভ ইজ হিভেনছ বেষ্ট গিফ্ট, মৰম স্বৰ্গৰ সবাতোকৈ শ্ৰেষ্ঠ দান বুলি কৈছে ঠাকুৰে। আমি প্ৰেম আৰু বিনিময়ৰ জৰিয়তে আমি তেওঁৰ নিৰ্দেশবিলাক পালন কৰাৰ কাৰণে সদায় চেষ্টা কৰিম। শ্ৰদ্ধেয় দাদা আৰু মাসকল, 35 মিনিট সময় হৈ গ'ল। মোৰ যি ক'লো ভুল থাকিব পাৰে, আপোনালোকে ক্ষমা কৰিব। মই চেষ্টা কৰিলো মাত্ৰ। মই আজি খুবেই ভাগ্যৱান, খুবেই ধন্য হৈছো যে আপোনালোকৰ লগত এই মহান অনুষ্ঠানটিৰ লগত যোগাযোগ ৰাখি ভাৱ বিনিময় কৰিব পাৰিলো। তাৰ কাৰণে পৰম পিতা ৰাতুল চৰণত সকলো ইষ্টপ্ৰাণ দাদা আৰু মালৈ প্ৰীতি ভৰা শুভেচ্ছা, ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। জয় গুৰু।